বিহালীৰ ঐতিহ্যমণ্ডিত শ্ৰীমন্ত শংকৰদেৱৰ পদৰেণু বিজড়িত শ্ৰী শ্ৰী গাংমৌ থানত কবিতাৰ পৃথিৱীৰ উদ্যোগত বিহালী লেখিকা সমাৰোহ সমিতি আৰু সেউজ বন্যকাব্য গোষ্ঠীৰ সহযোগত ফাগুনৰ ফটোগ্ৰাফত কথা কবিতা গীত আৰু অনুভৱৰ মেহফিল শীৰ্ষক অনুষ্ঠান সম্পন্ন। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে তিনিচুকীয়াৰ কাব্যগুৰু অজিত দত্তই। অনুষ্ঠানৰ আঁতৰে কবিতাৰ পৃথিৱীৰ সম্পাদক খগেন মটক আৰু সভাপতি প্ৰকাশ কায়স্থই। নিশ্চয় ধন্যবাদ। আজি আমি যি কবিতা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিলোঁ, ঐতিহ্যমণ্ডিত শ্ৰীমন্ত শংকৰদেৱে গুৰুজনাই 7 বছৰ ছমাহকাল থাকি যি নিজৰ হাতেৰে এই গাংমৌ থান ভাগ গঢ় দি গ'ল, সেই প্ৰাংগণত আজি আমি কবিতা অনুষ্ঠান পাতি নিজকে ধন্য মানিছোঁ। আজি আমাৰ কবিতা অনুষ্ঠানলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমাৰ বিশেষকৈ আমাৰ কাব্যগুৰু অজিত দত্ত ডাঙৰীয়া আমাৰ মাজত সঞ্চালক হিচাপে তেখেত আছে। আৰু লগতে আমাৰ বিশ্বনাথ চাৰিআলি, তেজপুৰ আৰু গহপুৰৰ পৰা যিসকল কবি আহিলে, কবিসকলে যথেষ্ট গুৰুত্বপূৰ্ণ কবিতাৰ লগতে গীত মাতেৰে অনুষ্ঠানভাগ জীপাল কৰি তুলিছে। গতিকে আমি যিসকল পাঠকে বা যিসকলে আমাৰ আজি অনুষ্ঠানভাগত সহযোগিতা কৰিলে প্ৰত্যেককে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু লগতে আমি এটা কথা ক'ব বিচাৰোঁ যে ভৱিষ্যত প্ৰজন্মই আজি অনুষ্ঠানৰ পৰা যথেষ্ট শিকিছে বুলি আমি ক'ব পাৰোঁ। সভাৰ আৰম্ভণিতে স্থানীয় কণ্ঠশিল্পী পবিত্ৰ ভূঞাৰ বৰগীত পৰিৱেশন। ইয়াৰ পিছতে সভাপতি প্ৰকাশ কায়স্থৰ অনুৰোধ মৰ্মে সঞ্চালকৰ আসন অংশগ্ৰহণ কৰে কাব্যগুৰু অজিত দত্তই। এই অনুষ্ঠানতে বিশিষ্ট কবি তথা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘন বৰুৱাই প্ৰথম কবিতা পাঠ কৰে। অনুষ্ঠানত শোণিতপুৰ, বিশ্বনাথ, বিহালী, গহপুৰ, লখিমপুৰ জিলাৰ প্ৰায় অৰ্ধশতাধিক কবিয়ে অংশগ্ৰহণ কৰে। কবিতা পৃথিৱীৰ সদস্য কৰণ শইকীয়া আৰু থান পৰিচালনা সমিতিৰ সম্পাদক পৱন শইকীয়া, অজিত শইকীয়া, কোষেশ্বৰ দাস আদিয়ে পূৰ্ণ সহযোগিতা আগবঢ়ায়। অনুষ্ঠানৰ মাজত গীত নৃত্য পৰিৱেশনে সভাখন সুস্থত বৃদ্ধি কৰে। বিহালীৰ পৰা ভুৱন লুইটেলৰ ৰিপৰ্টাৰ লাইভ অসম। আজিৰ অনুভৱ খুবেই ভাল। আৰু প্ৰাক মুহূৰ্তত আপোনালোকৰ চেনেলৰ প্ৰতিগৰাকী দৰ্শক শ্ৰোতা আৰু আপোনালোকৰ বিষয়ববীয়া তথা আপোনালোকৰ উদ্যোক্তাসকলৰ মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, কিয়নো আপোনালোকে এনেদৰে আমাৰ এই সাক্ষাৎকাৰটো ল'ব বিচাৰিছে। আৰু আজি বিহালীৰ যি কবিতাৰ পৃথিৱী, বিহালীৰ লেখিকা সমাৰোহ আৰু সেউজ বন্যা কাব্যগোষ্ঠীৰ উদ্যোগত যি এই আপোনালোকৰ চিৰপৰিচিত আৰু ঐতিহ্যপূৰ্ণ গাংমৌ থানত এই ফাগুনৰ ফটোগ্ৰাফত কথা, কবিতা, গীত আৰু অনুভৱৰ যি মহফিল হৈছে, সেই মহফিলত অসমৰ বিভিন্ন জেগাৰ কবি, গীতিকাৰ, নৃত্য প্ৰতিয়সী আহি পেলাই আজি এই অনুষ্ঠানটো উপভোগ কৰিছে, অংশগ্ৰহণ কৰিছে আচলতে। আৰু এই যি কথা, কবিতা, গীত, অনুভৱৰ যি মহফিল, সেই মহফিল আজি খুব সুন্দৰভাৱে এটা অনুষ্ঠান ইতিমধ্যে চলি আছে এই মুহূৰ্তলৈকে। আৰু এয়া খুবেই আমাৰ কাৰণে সৌভাগ্যৰ কথা, কিয়নো এয়া এক চিৰপৰিচিত গাংমৌ থানৰ প্ৰাংগণ হয়। এই প্ৰাংগণত এই কবিতাৰ যি মহফিল হৈছে, সেই মহফিল অতি উল্লেখনীয়, আদৰণীয়। আৰু মই তিনিচুকীয়াৰ পৰা আহি পেলাই ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া হৈছে। ৰিপৰ্টাৰ লাইভ অসম।